কৃষ্ণ কি ভক্তি কৰিলে দুখ দূৰ হৈ যায় কি আধ্যাত্মিক কথা আপুনি সদায় চৰ্চা কৰিলে ঈশ্বৰত ভক্তি কৰিলে কি দুখ দূৰ হৈ যায় এটো কেতিয়াও নহয় ইয়াত ভৰপূৰ ইতিহাস আছে যে ভক্তি কৰিলে দুখ দূৰ হৈ নাযায় তেনেহলে আমি ভক্তি কৰিব নালাগিব নেকি ভক্তিৰ পৰা আমি একো নাপাম নেকি এইটো কথা যে ধৰি লওক আপুনি নিজৰ ঘৰত এটা পাত্ৰত গাখীৰ গৰম কৰি আছে গাখীৰ উতলি আছে আৰু আপুনি এটা গাখীৰখিনি নমাই দিব লাগিব যদি আপুনি খালি হাতেৰে গাখীৰখিনি নমাই দিয়ে সেই গৰম পাত্ৰটো আপোনাক পুৰি দহি দিব গতিকে আপুনি কি কৰিব লাগিব যে হাতত নাইবা কাপোৰ লৈ নমাই দিব লাগিব নহলে কিচেন গ্লোভছ পোৱা যায় তাক ব্যৱহাৰ কৰি আপুনি সেই নমাই দিব লাগিব অৰ্থাৎ হাতৰ সুৰক্ষা ল'ব লাগিব কথা হল এইটো যে যদি আপুনি পুনে পুনে খালি হাতেৰে নমাই দিয়ে কিন্তু আপোনাক পুৰিব যে কোনো গৰম তেতিয়াও আছিল গৰম এতিয়াও আছে কিন্তু পাৰ্থক্য এইটো আমি সুৰক্ষা ল'ব লাগিব ঠিক তেনেদৰে দুখ সংসাৰৰ লগতো আছে দুখ ভকতৰ লগতো আছে কিন্তু সেইটোৱে প্ৰভাৱিত কৰিব নোৱাৰে ভকতজনক যেনেকুৱাকৈ গৰম হয় কিন্তু প্ৰভাৱিত কৰিব পৰা নাই সেই গৰম পাত্ৰটোৱে গ্লোভছৰ সহায় লোৱাৰ কাৰণে বা সেই কাপোৰৰ সহায় লোৱাৰ কাৰণে তেনেকৈ দুখ আছে কিন্তু ভকতজনক প্ৰভাৱিত কৰিব নোৱাৰে কিয় প্ৰভাৱিত কৰা নাই যে তেওঁৰ লগত সুৰক্ষা আছে সুৰক্ষা কি বস্তু সুৰক্ষা আছে তেওঁৰ হাতত বোলে আমাক সকলোকে গুৰুৱে দিছে নহয় গুৰু মন্ত্ৰ জাপ্যমালা এয়া বৈষ্ণৱৰ গ্লোভছ এয়া বৈষ্ণৱ ভক্তৰ সুৰক্ষা ইয়াক গৰম কৰি অৰ্থাৎ ধাৰণ কৰি দুখ আহিব কিন্তু সেই দুখে ভক্তজনক প্ৰভাৱিত কৰিব নোৱাৰে এয়াই হ'ল সুৰক্ষা দুখৰ পৰা তাপৰ পৰা উদ্ধাৰ হ'ব বিচাৰে নে বাৰু আপুনি বিচাৰে নে নিবিচাৰে যদি বিচাৰে আৰু এইটো সকলোৱে বিচাৰে কোনো দুখত থাকিব নিবিচাৰে কিন্তু বস ভগৱানৰ শৰণ গ্ৰহণ কৰক ভগৱানৰ নাম সম্পূৰ্ণ হৃদয়ৰ পৰা অন্তৰেৰে আপুনি জপ কৰক প্ৰভুৰ নাম অন্তৰেৰে আপুনি লওক বোলে কায় বাক্য মনে কিছু ব্যক্তি অনুষ্ঠান প্ৰতিষ্ঠান আদিত ভাগৱত চৰ্চা আদিত বহি থাকে কিন্তু তেখেতসকলক কিছুমানক দেখা যায় যে মনটো বেলেগত থাকে মানে উচপিচ কৰি থাকে সেইটো নহয় কায় বাক্য মনে কায় মানে দেহ বাক্য মানে বাক্য আৰু মন মানে মন এই দেহ বাক্য আৰু মন এই তিনিটা বস্তুক এক কৰি তাত মনোনিৱেশ কৰি সেই বস্তু শুনিব লাগে শ্ৰৱণ কৰিব লাগে শাস্ত্ৰ কীৰ্তন কৰিব লাগে তেতিয়াহে আপুনি অনুভৱ কৰিব পাৰিব এজন ভাল ছাত্ৰই ঠিক তেনেদৰে অধ্যয়ন কৰিলেহে কায় বাক্য মন এক কৰি অধ্যয়ন কৰিলেহে সেই ছাত্ৰজনে উপযুক্ত জ্ঞান লাভ কৰিব পাৰিব যিমানে আপুনি ভগৱানৰ ওচৰলৈকে যাব সিমানে আপোনাৰ দুখবিলাক লাহে লাহে দূৰ হৈ যাব আৰু আপুনি লাহে লাহে সুখী হৈ যাব আনন্দৰ ফালে যাব কিয়নো ভগৱান পৰমানন্দৰ স্বৰূপ ভগৱান সচ্চিদানন্দ স্বৰূপ আপুনি অন্তৰত ভগৱান থাকি আপোনাৰ আনন্দ প্ৰকাশ কৰাই থাকিব তেওঁ যে আছে আপোনাক কৰ্মৰ মাজেৰে দৰ্শন কৰাই থাকিব আৰু প্ৰভুৰ নাম যিয়ে লয় তেওঁ সদায় আনন্দ পাই থাকিব তেওঁক এই দুখবিলাকে স্পৰ্শ কৰিব নোৱাৰে কিয়নো
তেখেত লাহে লাহে স্থিতপ্ৰজ্ঞলৈ গতি কৰে। সংসাৰৰ কোনো সুখ দুখ, হেৰুৱা বেদনা, ঠাণ্ডা গৰম, পোৱা নোপোৱাৰ বেদনা, এইবিলাকে তেখেতক হৃদয়ত গভীৰভাৱে প্ৰভাৱ কৰিব নোৱাৰে। সংসাৰত এইবিলাক থকা বস্তুৱেই। গতিকে সেইবিলাক ভক্তজনৰ সহিষ্ণুতা গুণ বাঢ়ি যায়। বীৰ তাক কয় যে যিজনে নেকি অতি সহিষ্ণুতা গুণ অৰ্জন কৰি ল'ব পাৰে। বাটে পথে কাৰোবাক ধমকি দি, বাটে পথে হোৱাই নোহোৱাই কাৰোবাক নিজৰ শক্তিৰ অপপ্ৰয়োগ কৰি কাৰোবাক বশ কৰি ৰখাই বীৰত্বৰ কাম নহয়। বীৰ হ'ল সহিষ্ণুতাৰহে প্ৰতীক। গতিকে যেনেকুৱাকৈ এচি ৰুম এটাৰ ভিতৰত আপুনি যেতিয়া সোমায়, তাত গৰম আৰু গৰমত ঠাণ্ডা আৰু ঠাণ্ডাত গৰম আপুনি খুজিব নালাগে, আপুনি অট'মেটিক পাব। তেনেকৈ ভগৱানৰ ওচৰত যদি আপুনি যায়, অৰ্থাৎ ভগৱন্তৰ লগত যদি আপুনি সদায় ভক্তি সংযোগ কৰে, তেনেকৈ ভগৱানৰ ওচৰত আপুনি সংযোগ কৰিলে আনন্দ খুজিব নালাগে, আনন্দ নিজে নিজেই আপুনি পাব। গতিকে ভগৱান যে আনন্দ স্বৰূপ, ভগৱান যে আনন্দ স্বৰূপ। জয় শ্ৰীকৃষ্ণ। হৰি ভিডিঅ'টো যদি চাই ভাল লাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা লাইক কমেণ্ট কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ। জয় শ্ৰীকৃষ্ণ। হৰি কৃষ্ণ।